নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই বৰ্ণালী ৰাজমুখী। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। প্ৰথমটো খবৰ শ্ৰীভূমি জিলাৰ অসম বাংলাদেশ সীমান্তত সনাতনী হিন্দুৰ উত্তাল প্ৰতিবাদ। বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে সনাতনী ঐক্য মঞ্চৰ আৰ্হি আয়োজনত এই প্ৰতিবাদ কৰা হৈছে। প্ৰায় বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষ হাজাৰ সংখ্যক হিন্দু ৰাজ্যৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শ্লোগান কপাই তুলিছে শ্ৰীভূমি জিলাৰ অসম বাংলাদেশ সীমান্ত খুটাৰ কান্দিত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী সীমান্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। এক উত্তেজনাৰ মুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনে খবৰ পুনৰ জামিন আবেদন নাকচ বিশাল ছবি তাৰ্কিকৰ। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে জামিনৰ আবেদন। বৰবৰুৱা থানাৰ এক গোচৰত জামিন আবেদন নাকচ কৰা হৈছে। এগৰাকী মহিলাই তিনিওৰে বিৰুদ্ধে ধৰিছিল গোচৰ। আৰু আজি বিশ্ব এইডছ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ নেহেৰুবালিতো বিশ্ব এইডছ দিৱস পালন কৰা হৈছে। এইডছ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লক্ষ্যৰে সমগ্ৰ বিশ্বই আজি পালন কৰিছে এইডছ দিৱস। পুৱাই নগাঁও নেহেৰুবালিৰ পৰা এইডছ ওচৰত সজাগতামূলক ৰেলী বাহিৰ কৰা পৰিলক্ষিত হ'ল। যুৱতীৰ অশ্লীল নৃত্য এতিয়া গৰম কৰিছে মিয়া বস্তি। ভোজপুৰীয়া নৃত্য চাবলৈ মিয়াসকলৰ হেতাৰ ওপৰত টিকট কাটি উপভোগ কৰিছে অশ্লীল নৃত্য। হৃদৰ আগমন ঘটিছে যদিও যুৱতীৰ ভোজপুৰী নৃত্য গৰম হৈ পৰিছে এতিয়া নাম্বাৰপাৰা গোৱালপাৰা সংখ্যালঘু এলেকা। বঙাইগাঁও জিলাৰ ককিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ব্ৰিজ বজাৰত এতিয়া নিউ জীৱন মৰণ চাৰ্কত নাম চলাইছে যৌনতাৰ মুকলি বেহা। উল্লেখ্য যে মেট্ৰিক পৰীক্ষাৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ পৰিপ্ৰেক্ষিততে কিন্তু একাংশ নাৰী প্ৰেমী দালালে চলাইছে এইবিলাক অশ্লীল নৃত্য। বঙাইগাঁও জিলা প্ৰশাসনে এই সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় বিষয় হ'ব। বঙাইগাঁও জিলাৰ অভয়পুৰী থানাৰ অন্তৰ্গত গোলাপাৰা মানা ব্ৰিজ বজাৰত জীৱন মৰণ চাৰ্কছৰ নামত যি অপসংস্কৃতি চলাই আছে যোৱাকালি চলা বুলি আমি দেখিবলৈ পালোঁ বিভিন্নজনৰ মোবাইলৰ যোগেদি। এই ক্ষেত্ৰত মই মানাজবালী বিকাশ মঞ্চৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা জনাওঁ। আনকি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক জিলা আয়ুক্ত মহকুমা প্ৰশাসন আনকি স্থানীয় প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাওঁ আপোনালোকে আজিৰ দিনৰ পৰা অনিৰ্দিষ্ট কাললৈকে সেই চাৰ্কাছটো বন্ধ কৰিব লাগে। কিয়নো সেই চাৰ্কাছত পশ্চিমীয়া যি সাংস্কৃতি যি ভোজপুৰী সাংস্কৃতি অৰ্ধনগ্ন নাচ দেখিবলৈ পৰিলক্ষিত হৈছে। এনেকুৱা নাচ এনেকুৱা সাংস্কৃতি আমাৰ স্থানীয় সাংস্কৃতিৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া আনিছে, বিৰূপ প্ৰভাৱ আনিছে। ইতিমধ্যে এই সাংস্কৃতিক সন্ধিয়াত এই যি চাৰ্কাছৰ নামত একাংশ চামুনীয়া ল'ৰা ছোৱালীবিলাকে মদ ভাং ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা আমি বিভিন্নজনৰ পৰা অভিযোগ লাভ কৰিছোঁ। এই বিষয়ে মই মানাজবালী বিকাশ মঞ্চৰ ফালৰ পৰা জিলা প্ৰশাসনৰ লগত স্থানীয় প্ৰশাসনক আহ্বান জনাওঁ আপোনালোকে আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে চাৰ্কাছ বন্ধ কৰি ইহঁতক ইয়াৰ পৰা খেদি পঠিয়াব লাগে। যদি আপোনালোকে এই চাৰ্কাছ বন্ধ কৰিবলৈ বিফল হয়, যদি নকৰে তেনেহ'লে মই স্থানীয় ৰাইজৰ সহযোগত আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলে ইয়াক তীব্ৰ গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। লগতে চাৰ্কাছটো বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। আৰু আনফালে গহপুৰৰ দক্ষিণাঞ্চলত হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্য এতিয়া মোহাচন্ন কৰিছে বাটৰুৱাক। যেনিয়ে চকু ফুৰাইছে সেইফালে মাত্ৰ ভাহি আহিছে সৰিয়হ ফুলৰ দৃষ্টিনন্দন পৰিৱেশ। যেন এখন হালধীয়া দলিচাহে শ শ বিঘা কৃষিভূমিত কপালৰ ঘাম মাটিত পেলাই কৃষকসকলে বহু কষ্টৰে সৰিয়হ খেতিৰে এতিয়া হালধীয়া বৰণ লৈছে। এই হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই বাটৰুৱাৰ লগতে কৃষকসকলকো আনন্দিত কৰি তুলিছে। এতিয়া ফুল লাগিছে, হালধীয়াটো দেখি পেলাই বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। নহ'লে বহুত খৰচ হয়, কষ্টও হয়, মানুহৰ খৰচো হয়। এইখিনি এই যিটো ফুল ফুলিছে এতিয়াতো ভাল লাগিছে। আৰু এইমতে খেতিটো হ'ব লাগে। মানে সৰিয়হৰ মাটিমাহে বেছি কৰে, ধান খেতি ধৰক আমাৰ ইয়াত ধৰক ধানে ৰুৱাই লয়। সেইকাৰণে মাটিমাহ আৰু সৰিয়হটোৰ ওপৰতে আমাৰ গহপুৰ দক্ষিণ অঞ্চলৰ মানুহ বেছিকৈ আমি কৰিব লগা হয়। পৰৱৰ্তী এটা খবৰ নামটিত ড্ৰেইন নিৰ্মাণত অনিয়ম সংঘটিত কৰিলে ঠিকাদাৰে। আটাচুৰ অভিযোগৰ ভিত্তিত তদন্তকাৰী বিষয়া পৰিদৰ্শন কৰা হৈছে। আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াৰ অধীনস্থ নামটি আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত নামটিত অনুপল ভট্ট নামৰ এজন ঠিকাদাৰে ড্ৰেইন নিৰ্মাণৰ কামৰ আবণ্টন লাভ কৰিছিল। কিন্তু ঠিকাদাৰগৰাকীৰ উক্ত নিৰ্মাণ কাৰ্যত বহু অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমগুৰি উন্নয়ন খণ্ড অধীনৰ নামটি আলি গাঁও পঞ্চায়তত
যিটো 7 নম্বৰ ৱাৰ্ডত এটা ড্ৰেইন নিৰ্মাণ কৰি থকা হৈছে ৰাইজৰ গাঁও সভা আৰু ৱাৰ্ড সভাৰ অনুমতি সাপেক্ষে বিভিন্ন সময়ত মানে খেতি বাতি নষ্ট কৰাৰ কাৰণে স্থানীয় ৰাইজে নিবেদন কৰাত চৰকাৰীভাৱে এটা ড্ৰেইন অনুমোদন হৈছিল কিন্তু স্থানীয় অনুপল ভট্ট নামৰ নিৰ্মাণকাৰী ঠিকাদাৰ বুলিয়ে ক'ব লাগিব তেওঁ কামটো হাতত কাম কৰিবলৈ লোৱাত তেওঁ ইমান নিম্নমানভাৱে বস্তুটো নিৰ্মাণ কৰিলে আপুনি চাব ড্ৰেইনটোৰ তলত যি PCC ঢালাই তলত সাধাৰণতে ইটা চলিং কৰিব লাগে তাত ইটা এডোখৰ ব্যৱহাৰ নকৰিলে 12 mm 10 mm ৰড ব্যৱহাৰ কৰিব লাগে 4 পিচকৈ 4ডালকৈ কিন্তু তেওঁ 2ডাল 3ডালকৈ ব্যৱহাৰ কৰিছে এই সংকাটত আমি স্থানীয় ৰাইজে আমাক অৱগত কৰাক আমি গৈ খণ্ড উন্নয়ন বিষয়টো অৱগত কৰিলোঁ অৱগত কৰাত আজি ভিডিঅ' চাই আমাৰ দাবীক সন্মান জনাই তদন্ত কৰাইছিল তদন্তটো আমি যি দাবী উত্থাপন কৰিছোঁ গোটেই দাবীটো সঁচা প্ৰমাণিত হৈছে গতিকে মই খণ্ড উন্নয়ন বিষয়াক আৰু আজি সংবাদ মাধ্যমৰ যোগেদি উদ্ধ কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই ড্ৰেইনটো সম্পূৰ্ণ যি ধৰণে এষ্টিমেটৰ মতে আছে তেনেকৈ নিৰ্মাণ কৰিলে আমি ভাল পাম যদিহে নকৰে কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ আনেক খবৰ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা নিমিষতে প্ৰাণ হেৰুৱালে এজন যুৱকে দুৰ্ঘটনা সংঘটিত হৈছে ধেমাজি জিলাত ধেমাজিৰ শিলিখাগুৰি ৰাষ্ট্ৰীয় ঘাইপথত অঘটন সংঘটিত হৈছে পালচাৰ বাইকেৰে বাছদিশা দলঙৰ ৰেলিঙত খুন্দিয়াই থিততে নিহত হৈছে বাইক আৰোহী বাইক আৰোহীজন হৈছে চিলাপথাৰৰ দপথাৰৰ নাম ডিম্পল গগৈ বুলি চিনাক্ত কৰা হৈছে ৰানপালি চোৰাংগৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষী আৰু বালাজান আৰক্ষীৰ যৌথ অভিযানত 3টা গৰু উদ্ধাৰৰ লগতে আটক হৈছে 2জন সৰবৰাহকাৰী গোলকগঞ্জৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰুদ্দেশৰ চিৰস্তাদাৰ সেনা উদ্দিন মল্লিকে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰেল গেটৰ পৰা AS01 EC 0514 নম্বৰৰ বলেৰো পিকআপ এখনক ৰখাবলৈ নিৰ্দেশ দিছিল তাৰ পিছতে তীব্ৰবেগী গাড়ীখন গৌৰীপুৰৰ অভিমুখে গতি কৰিছিল তাৰ পিছতে গোলকগঞ্জ আৰক্ষীয়ে বালাজান আৰক্ষীৰ সহযোগত গাড়ীখন ৰখাবলৈ সক্ষম হয় যদিও গাড়ীখনৰ পৰা আৰক্ষীয়ে 3টাকৈ গৰু জব্দ কৰাৰ লগতে মমিনুৰ আলী আৰু ইমজাজুল হক নামৰ 2জনকৈ গো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আনফালে নগাঁও ৰাখাত অব্যাহত আছে অবৈধ চোৰাং তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ পেট্ৰলিয়ামৰ সামগ্ৰী জব্দ হৈছে ৰহাৰ মণিপুৰৰ পৰা ৰহা আৰক্ষী জব্দ কৰে A01 SC 3190 নম্বৰৰ এখন ট্ৰাকসহ 7টা ড্ৰামত থকা প্ৰায় 1400 লিটাৰ পেট্ৰলিয়ামজাত সামগ্ৰী লগতে আটক কৰিছে এজন চালক আৰু 2জন শ্ৰমিকক ডিসেম্বৰ মাহসমূহৰ লগে আৰম্ভ হৈছে বনভোজৰ ডিসেম্বৰৰ প্ৰথমটো দেওবাৰত শিৱসাগৰলৈ আগমন ঘটিল বনভোজৰ দল অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ তলাতল ঘৰতো ভিৰ কৰিছে পৰ্যটক তথা বনভোজৰ দলে পুৱাৰে পৰা দেশ বিদেশৰ পৰ্যটকৰ আগমন শিৱসাগৰৰ বিভিন্ন প্ৰান্তলৈ বিশেষকৈ ৰাতিপুৱাতে আমেৰিকাৰ টুৰিষ্ট আহিছিল আৰু ৰিচিভ কৰাৰ পাছত তলাতল ঘৰত তেওঁলোকক এই ব্যৱস্থাখিনি দেখালো বিশেষকৈ এটা ভাল খবৰ যেহেতু ওয়াৰ্ল্ড হেৰিটেজ সাইট চৰাইদেউৱে লাভ কৰাৰ লগে আমাৰ অসমৰ যিসকল টুৰ অপাৰেটৰ আছে সেই টুৰ অপাৰেটৰসকলে বাহিৰৰ যিখিনি টুৰ অপাৰেটৰৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু সেই যোগাযোগ স্থাপন কৰাৰ ফলত বিশেষকৈ শিৱসাগৰৰ এই মনুমেণ্টবিলাক অৰ্থাৎ তলাতল ঘৰ ঠিক তেনেকৈ শিৱদৌল তেনেকৈ ৰংঘৰ তেনেকৈ জয়সাগৰ পুখুৰী জয়দৌল এই গোটেইবিলাকৰ লগত এখন আইটিনেৰী প্ৰস্তুত কৰি এই পৰ্যটকসকলক দিনজোৰাকৈ দেখুৱাবৰ কাৰণে বিদেশী পৰ্যটকসকলৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেইফালৰ পৰা যোৱাকালি ইটালীৰ পৰা 21জনীয়া এটা দল আহি তলাতল ঘৰ চাই গৈছে আৰু তেওঁলোকৰ লগত এইবিলাক শ্বেয়াৰ কৰি অৰ্থাৎ আমাৰ ডাইনেষ্টিটোৰ বিষয়ে যে 17বাৰকৈ মোগলৰ আক্ৰমণৰ কৰা এটা জবাব দিয়া এটা ডাইনেষ্টি যাৰ মনুমেণ্টবিলাক এতিয়া সাক্ষী এইবিলাক যে পুৰাতাত্ত্বিক সমল এই সমলবিলাকৰ এটা বিশেষ এটা যে অনুদান বা উপাদান আছে এই সকলোবিলাক বিদেশৰ ব্যক্তিৰ লগত পুনৰ শ্বেয়াৰ কৰিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ আৰু গাইড হিচাপে অত্যন্ত সুখী আৰু টুৰিষ্টৰ আগমন বহুত ভাল হৈছে আগতকৈ ধন্যবাদ আনফালে যোৰহাটত দুদিনীয়াকৈ আৰম্ভ হৈছে ৰাইন ফাইটিং চেম্পিয়নশ্বিপ অংশগ্ৰহণত 200 প্ৰতিযোগিতা পশ্চিমবংগৰ 10গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণ ৰেড ড্ৰেগন মাৰ্চিয়েল আৰ্ট এণ্ড স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু ৰাইন মাৰ্চিয়েল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰৰ সহযোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটৰ জগন্নাথ বৰুৱাৰ মহাবিদ্যালয়ত ইনডোৰ ষ্টেডিয়াম আৰম্ভ হৈছে আৰু প্ৰথম বাৰ্ষিক
ৰাইন ফাইটিং চেম্পিয়নশ্বিপ আৰম্ভ হৈছে আজিৰে পৰা আৰু এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ 200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আজিৰ পৰা আমাৰ এমেচুৰ কিক বক্সিং ফাইটখন অনুষ্ঠিত হৈছে আপোনাৰ অলৰেডি আণ্ডাৰ 12 ইয়াৰ্ছ বিলো মানে কেটেগৰী প্লেয়াৰখিনি অলৰেডি খেলিছে ৱেষ্ট বেংগলৰ প্লেয়াৰ দুখন ফাইট হৈ গৈছে 10জনৰ অধিক প্লেয়াৰ আহিছে আৰু আপোনাৰ অলৰেডি এতিয়া বহুতকেইখন ফাইট আমাৰ হৈ গৈছে এতিয়া আপোনালোকে দেখিবলৈ পাইছে এখন ফাইট আমাৰ বেকচাইডে আমাৰ এখন ফাইট চলিয়ে আছে আৰু আশা কৰোঁ আপোনালোকৰ সকলোৱে যোৰহাটবাসীলৈ নিমন্ত্ৰণ যে সকলোৱে আহক উপভোগ কৰক আৰু এতিয়া আমাৰ মেইন ইভেণ্ট আৰম্ভ হ'বলৈ গৈ আছে উদ্বোধন আমাৰ পুৱা 8 বজাত হৈ গৈছে খেলখন আমাৰ সমীৰণ বৰুৱা ডাঙৰীয়াই কৰিলে আৰু আমাৰ বিজয় শংকৰ বৰদলৈ ডাঙৰীয়াই কৰিলে তাৰ পাছতে আমাৰ যিখিনি সৰু শিশুসকল আছিলে তেওঁলোকৰ খেলখিনি অলৰেডি আপোনাৰ গোটেইখিনি কমপ্লিট হৈয়ে গৈছে এতিয়া আপোনাৰ জুনিয়ৰখিনি হৈ আছে ইয়াৰ পাছত ছিনিয়ৰখিনি আৰম্ভ হ'ব পৰৱৰ্তী খবৰ শিৱসাগৰ জিলাৰ সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ প্ৰতি লক্ষ্য ৰাখি গাহৰি সৰবৰাহ গাহৰি মাংস বিক্ৰী প্ৰশাসনে এতিয়া নিষেধাজ্ঞা জাৰি কৰিছে অথচ এনে সময়ত অসাধু চক্ৰই কিন্তু আইন উলংঘাৰে বহিৰাজ্যৰ পৰা 200 গাহৰি কঢ়িয়াই অনা এখন ট্ৰেইলাৰ আজি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে সদৌ অসম গাহৰি পালক সন্থাৰ সহযোগত আৰক্ষীয়ে জব্দ কৰা গাহৰি ভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে HG6832398 অন্য ৰাজ্যৰ পৰা বেমাৰী গাহৰি কেনেকৈ অসমলৈ সৰবৰাহ কৰিব পাৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে গাহৰি পালক সন্থাৰ হয় আপোনালোকে দেখিছে ইতিমধ্যে শিৱসাগৰত প্ৰশাসনৰ ফালৰ পৰা গাহৰি প্ৰৱেশত বা যাতায়াতৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো গাহৰি ব্যৱসায়ীসকলে অবৈধভাৱে গাহৰিসমূহ আকৌ শিৱসাগৰত প্ৰৱেশ কৰাই আছে গতিকে আমি সদৌ অসম গাহৰি পালক সন্থাৰ আমাৰ পালকসকলে ইয়াত একত্ৰিত হৈ পুলিচ প্ৰশাসনৰ সহযোগত আজি গাড়ীখন ইয়াতে পুলিচ প্ৰশাসন বা জিলা প্ৰশাসনক আমি দেখাই দিছোঁ যাতে এনেকৈ আপোনালোকৰ সম্পূৰ্ণ নিৰ্দেশনা অৱমাননা কৰি কেনেদৰে অবৈধভাৱে প্ৰৱেশ কৰি আছে আৰু আমি তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যাতে ইয়াৰ ওপৰত যিখিনি আইনী ব্যৱস্থা আছে গোটেই আইনী ব্যৱস্থাখিনি যাতে তেখেতসকলে লয় কাৰণ ইয়াতে যথেষ্টখিনি ঘাঁ লাগি থকা ৰুগীয়া গাহৰি অহা দেখা গৈছে গতিকে এনেধৰণৰ গাহৰিসমূহৰ পৰা বিগত সময়ত আমাৰ শিৱসাগৰখনত বিভিন্ন প্ৰান্তলৈ বেমাৰসমূহ বিয়পি যোৱা আমি বহুবাৰ চৰকাৰক বা প্ৰশাসনক আমি এই বিষয়ত অৱগত কৰি আহিছোঁ গতিকে এনেধৰণে যাতে অবৈধভাৱে গাহৰিসমূহ যাতে শিৱসাগৰৰ মাজেদি সৰবৰাহ কৰিব নোৱাৰে এই বন্ধৰ সময়খিনিত ইয়াৰ উপৰিও আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ SOP আছে এই SOPখনৰ যিসমূহ মানে আপোনাৰ কাগজ পত্ৰ নথি পত্ৰ তেখেতসকলে আনিব লাগে সেই নথি পত্ৰসমূহ ইয়াতে গোটেইখিনি তেখেতসকলে অনা নাই বুলি আমি অৱগত হৈছোঁ গতিকে আমি পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসনক অৱগত কৰিছোঁ আৰু ভেটেৰিনেৰী বিভাগকো আমি জনাইছোঁ যাতে আপোনালোকে খুব সোনকালে যাতে বিহিত ব্যৱস্থা লয় এই গাহৰিসমূহ যাতে কোনো কাৰণতে বজাৰত বিক্ৰী কৰিব নোৱাৰে আৰু এইখিনি যাতে যিখিনি বিজ্ঞানসন্মত নিয়ম আছে কোৱাৰেণ্টাইন কৰিব লাগে অন্ততঃ 21 দিন যাতে কোৱাৰেণ্টাইন কৰে তাৰ বাবে আমি আপোনালোকৰ মাধ্যমেৰেও অসম চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ গাহৰি কোনে আনিছে এতিয়ালৈকে আমি গম পোৱা নাই কিন্তু ইয়াৰে নাগালেণ্ডলৈ যিসকলে ব্যৱসায় কৰে তেখেতসকলে আনিছে বুলি আমি অৱগত হৈছোঁ আৰু ইয়াৰ উপৰিও আপোনাৰ ইয়াত মানে যথেষ্ট সংখ্যক গাহৰি আহিছে মানে যিহেতু গাহৰি গাড়ীখনত আপোনাৰ ধৰক এনিমেল কোৱালিটি এক্টৰ মতে যিমানখিনি আনিব পাৰিব লাগে তাতকৈ বেছি গাহৰি আনিছে গতিকে গোটেইবিলাক আইন তেখেতসকলে ভায়োলেট কৰি আনিছে আনে খবৰ নতুন বছৰত সকলোৱে থাকে নতুন পৰিকল্পনা নগাঁৱত নতুন বছৰৰ পৰিকল্পনাৰে ৰাজহুৱা কৰিলে শিল্পী দীপলিনা ডেকাই পুৰণিক বিদায় দিয়াৰ সময়তে আগন্তুক নৱবৰ্ষৰ বাবে কণ্ঠশিল্পী অভিনেত্ৰী দীপলিনা ডেকাইও যুগুত কৰিছে কেতবোৰ নতুন পৰিকল্পনা আৰু দেওবাৰে দেখা গৈছে নগাঁৱত এক নতুন পৰিকল্পনাৰ কথা সদৰি কৰিলে জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে মাটিৰো বহুত দাম হ'ল সেইকাৰণে এপাৰ্টমেণ্টছৰ আচলতে গোটেই অপশ্যনটোৱে কনভিনিয়েণ্ট হৈ পৰিলে আজিৰ সমাজত আৰু এই ক্ষেত্ৰত নগাঁৱত যিখিনি বাসিন্দা আছে যিখিনি মানুহে এপাৰ্টমেণ্ট ল'ব বিচাৰে তেওঁলোকৰ কাৰণে খুব ধুনীয়া অপশ্যন আৰু তেওঁলোকৰ ব্ৰচিয়ৰত যিটোখিনি দেখা পাইছোঁ গোটেইখিনি সুবিধা আচলতে ইয়াত দিয়া হৈছে সেয়া লাগিলে আপোনাৰ পাৰ্কৰ ক্ষেত্ৰতে হওক পাৰ্কটো আজিকালি ইমান বেছি জৰুৰী হৈ পৰিছে কাৰণ সৰু ল'ৰা ছোৱালী খেলিবলৈ আজিকালি ঠাই নোহোৱা হ'ল টাউনসমূহত গতিকে সেই ক্ষেত্ৰত নিজৰ এপাৰ্টমেণ্টৰ ভিতৰতে পাৰ্ক পাব মন্দিৰ সাজিব তেওঁলোকে তাৰপিছত বিভিন্ন ফেচিলিটিজ লিফ্ট ছিকিউৰিটিটো থাকেই আজিকালি ছিকিউৰিটিটো খুব বেছি প্ৰয়োজন সেই ক্ষেত্ৰত গোটেইখিনি এমিনিটিজ তেওঁলোকে প্ৰভাইড কৰিব সকলোখিনি দিব আৰু বৰ সুন্দৰকৈ তেওঁলোকে আচলতে প্লেন কৰিছে সেইটো ক্ষেত্ৰত মই ভাবোঁ যে যদি তেনেকৈ প্লেন কৰা মতে তেওঁলোকে বনাব পাৰে সাজিব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে খুবেই ভাল হ'ব ৰাইজৰ কাৰণে আপুনি ফ্লেট কিনাৰ কথা ভাবিছে নেকি তাকেহে
তাকে মই আচলতে ভাবোঁ মাজে মাজে কিন্তু সিমানখিনি আচলতে সামৰ্থ্য মোৰ হোৱা নাছিলে কিন্তু এতিয়া ভাবিছোঁ হ'ব পাৰে কিবাকে চাওঁচোন কি কৰে দাম দৰ যদি মিলে ল'বও পাৰোঁ এপাৰ্টমেণ্ট লঞ্চত এইটো কি প্ৰশ্ন কৰিলে হয় নাই তেনেকুৱা কোনো পৰিকল্পনা বৰ্তমান নাই আৰু মাহঁতৰ লগতে থাকোঁ মাহঁতেই ভাবিব এইবিলাক কথা ইয়াত আপোনাৰ আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত বেছমেণ্ট পাৰ্কিং থাকিব আৰু মন্দিৰ এটা আমি বনাই আছোঁ প্লাছ টেৰেছত আপোনাৰ কমিউনিটি হল থাকিব আৰু ইনডোৰ গেম স্পেচ থাকিব ইয়াৰ বাহিৰে আপোনাৰ বাচ্চা খেলিবৰ কাৰণে আমি এটা ডেডিকেটেড এৰিয়া বনাই আছোঁ তাৰপিছত ছিনিয়ৰ চিটিজেন বহিবৰ কাৰণেও এটা প্ৰভিজন থাকিব মানে যিমানখিনি পাৰিছোঁ আমি খুব মানে ট্ৰাই কৰিছোঁ এইটো চব সদৌ অসম সন্মিলিত ব্ৰাহ্মণ পৰিষদৰ প্ৰথম অধিৱেশন শিৱসাগৰ নগৰৰ হিন্দু ধৰ্মসভা নামঘৰত দেওবাৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে এই উপলক্ষে পুৱাৰে পৰা পতাকা উত্তোলন কৰিছে পৰিষদৰ সভাপতি মনোজ বৰঠাকুৰে স্মৃতি তৰ্পণ কৰিছে অংনন মোহন শৰ্মাই বন্তি প্ৰজ্বলন কৰিছে জ্যেষ্ঠ নাগৰিক বিমল শৰ্মাই আজি সদৌ অসম সন্মিলিত ব্ৰাহ্মণ সমাজৰ আজি এখন আমাৰ প্ৰথম অভিৱৰ্তন হৈছে এই অভিৱৰ্তনত অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিছে ঠাইৰ পৰা মানুহ আহিছে আমাৰ মূল উদ্দেশ্য হ'ল সকলো ব্ৰাহ্মণ সংস্থা বিভিন্ন সংগঠন আছে ব্ৰাহ্মণসকলৰ মাজতো সকলোকে একেখন মঞ্চলৈ আনি পেলাই বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আমি আলোচনা কৰাৰ আৰু তাৰ সদুত্তৰ বিচাৰি আমি এই সকলোকে আমন্ত্ৰণ কৰি আনিছোঁ বিশেষকৈ বৰ্তমানৰ যিটো আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি তাৰ পিছত দিনে দিনে আমাৰ বহুতে অনুভৱ কৰিছে ব্ৰাহ্মণসকলে যে আমি কিবা এটা ধৰণে আমি ডিপ্ৰাইভ হৈ গৈছোঁ চাৰিওফালৰ পৰা বঞ্চিত হৈছোঁ এইটোৰ তাৰো এটা চিন্তামূলক আমি বিশ্লেষণ কৰি পেলাই তাৰ সেই সমস্যা সমাধানাৰ্থে সকলোৰে আমি মতামত আশা কৰিছোঁ আৰু তেখেতসকলো আহি পাইছে বিভিন্ন বিষয়ত তেখেতে তেওঁলোকৰ মতানৈক্য থাকিলেও তেওঁলোকৰ যিটো প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰি আমি পিছত তাৰ এটা সমষ্টিত সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই সিদ্ধান্তৰ মৰ্মে আমি ভাবিছোঁ যে চৰকাৰী বা বিভিন্ন পক্ষৰ ওচৰত আমি পিছত সেইটো আগবঢ়াম দাবী হিচাপে বা অন্যান্য হিচাপে গতিকে এই গোটেই ফালৰ পৰা আমাৰ এই যিটো প্ৰচেষ্টা আমি ভাবিছোঁ যে এইটো এটা ঐতিহাসিক প্ৰচেষ্টা কিয়নো ইয়াৰ আগতে সকলো ব্ৰাহ্মণ সংঘবদ্ধ কৰিবলৈ কোনেও চেষ্টা কৰাত নাছিলে তেনেকুৱা ধৰণে আমি প্ৰথমবাৰ কৰিছোঁ তাৰপিছত বহুতৰে বিভিন্ন ধৰণৰ মতানৈক্য থাকিব পাৰে মই ভাবিছোঁ সকলো একেখন মঞ্চলৈ আহক মঞ্চলৈ আহি পেলাই আলোচনা কৰক এনেই অকলে সংঘবদ্ধ বা অ'ত মানে কৰি থাকিতো লাভ নাই গতিকে আমি ভাবিছোঁ সকলো একেলগ হৈ পেলাই একেলগে আলোচনা কৰি বা আলোচনাৰ মাধ্যমেদি কিবা পাব পাৰি আমি তাৰ কাৰণে এটা চেষ্টা কৰিছোঁ এটা নতুনকৈ সাংস্কৃতিক বা বিভিন্ন এটা ৰিভাইভেলৰ কাৰণে বহুতৰে চবৰে দুখ থাকিব পাৰে বিভিন্ন দুখ থাকিব পাৰে তেখেতসকলৰ নিজৰ দুখ থাকিব পাৰে আমাৰ নিজৰ দুখ থাকিব পাৰে এইবিলাকৰো সমস্যা আমি আলোচনা কৰিবলৈ ৰাজি আছোঁ সংঘবদ্ধ মূল কথাটো হ'ল ইয়াত আমাৰ ভাষালৈ কথা নাই অন্য ভাষাৰো হ'ব পাৰে হিন্দী ভাষীও হ'ব পাৰে বাঙালী ভাষীও হ'ব পাৰে নেপালী ভাষীও হ'ব পাৰে কিন্তু ব্ৰাহ্মণসকল একেলগ হওক সকলোৰে চিন্তা চৰ্চা আৰম্ভ কৰক বৰাক উপত্যকাৰ বদৰপুৰত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে এখন কাপোৰৰ দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে পৰিত্যক্ত দামে এতিয়া বিপদত কঢ়িয়াইছে ৰোটাৰ মৰাধনছে এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত পথৰ পৰিত্যক্ত খালী দাম এতিয়া পথচাৰীৰ বাবে হৈ পৰিছে বিপদ ঘণ্টা বছৰৰ পূৰ্বে আৰক্ষী প্ৰশাসনে তালাচী বহিছিল সেই স্থানত যাৰ বাবে আৰক্ষীয়ে তাত বহুৱাইছিল খালী ড্ৰামবোৰ কিন্তু এতিয়া সেই খালী ড্ৰামবোৰ আজি কুপতিও এনেদৰে কিটো পৰি ৰোৱাত অঞ্চলটোৰ প্ৰায় এতিয়া সংঘটিত হৈছে দুৰ্ঘটনা তীব্ৰ বেগেৰে অহা গাড়ীয়ে প্ৰায় নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছে এই পৰিত্যক্ত ডামসমূহত ড্ৰামকেইটা প্ৰায় 1.5 বছৰ বেছি হ'ল ৰখাই দিয়া বহুতো এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হৈয়ে থাকে কালি যিটো এক্সিডেণ্ট হৈছে খুব বেয়াকৈ এক্সিডেণ্ট হৈছে এতিয়া তেওঁ গুৱাহাটীৰ এপলত এডমিট হৈ আছে বোলে ৰাজহাডাল ভাঙিছে আগতে চেকিং হৈছিলে নেকি চেকিং মাজে মাজে বহিছিল কিন্তু ঠিকে আছে চেকিং বহাটো কিন্তু ড্ৰামকেইটা যদি চিজিল কৰি থয় মোৰ মনত হয় এক্সিডেণ্টখিনি নহয় এতিয়া কি কৰিব এটা দাম উঠাই দিব লাগে মোৰ মতে সেই ড্ৰামকেইটা কাৰণ কি স্কুলীয়া পোৱালীবিলাকো বহুত এক্সিডেণ্ট হৈছে মোৰ চকুৰ সন্মুখতে এক্সিডেণ্টবিলাক হয় ইনজিয়াৰ হৈ যায় বেয়াকৈ
সন্ধিয়া সময়ত কিন্তু দেখা নাপায় সন্ধিয়া সময়ত দেখা নাপায় কালি যেটো হৈছে কালিটো একদম দেখা নোপোৱাৰ কাৰণে জাম উল্টা খাই পেলাই পৰিল ক'ত আছে মানুহজন এইটো গুৱাহাটী এপলত এডমিট হৈ আছে মানুহজন গুৱাহাটী এপলত এডমিট হৈছে উদালগুৰি বোলে মানুহজন কি ক'ব আৰক্ষী মই আৰক্ষী পক্ষখনক সেইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে যদি আহি ড্ৰামকেইটা হয় কিবা এটা বেহিত ব্যৱস্থা কৰক হয় উঠাই দিয়ক নহ'লে চিজিল কৰি ৰাখক যাতে আকৌ দুনাই এক্সিডেণ্টখিনি নহয় আনফালে এশগৰাকী এইডছ আক্ৰান্তৰ 64 গৰাকীয়ে এতিয়া ড্ৰাগছ আসক্ত নগৰ বিশ্ব এইডছ দিৱসত কেন্দ্ৰীয় অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰিছে সেয়েহে ড্ৰাগছ নিৰ্মূল আমাৰ প্ৰধান লক্ষ্য নগৰ চহৰত নেহেৰুবাৰীত দেওবাৰে অনুষ্ঠিত হোৱা এই বিশ্ব এইডছ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি মন্তব্য প্ৰদান কৰিছে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে লগতে তেওঁ সংবাদ মাধ্যমক প্ৰশ্নোত্তৰৰ পন্থী সভাৰ সালসলনি সম্পূৰ্ণ মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীগৰাকী এক্টিয়াৰৰ ভিতৰত বুলি উল্লেখ কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ আগতে নোপোৱা সমষ্টি 2026ত লাভ কৰিব দৃঢ়তাৰে প্ৰকাশ কৰে পৰিষদ আবকাৰী আদি বিভাগৰ মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যিক ভিত্তিক বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানটি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে নগাঁও জিলাৰ প্ৰশাসনৰ সহযোগত নগাঁৱত অনুষ্ঠিত কৰিছে ইয়াত জিলা প্ৰশাসনৰ লগতে নগাঁও জিলাৰ যথেষ্ট সংখ্যক ৰাইজে সহযোগ কৰিছে আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ সকলো বিষয়া উপস্থিত আছে আজিৰ দিনটোত আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মূল লক্ষ্যটো এইটোৱে কৰিছে যে মোৰ স্বাস্থ্য মোৰ অধিকাৰ গতিকে সকলোৱে নিজৰ স্বাস্থ্য নিজৰ অধিকাৰ বুলি যাতে ভৱিষ্যতৰ দিনত আগুৱাই যায় সেই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলোখিনি সহায় সহযোগিতা আগবঢ়াব ৰাজ্যখনৰ উদ্বেগজনকভাৱে যিহেতু HIV আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িছে গতিকে চৰকাৰ বাঢ়িছে আৰু নগাঁৱত আৰু বেছি বাঢ়িছে মানে 10খন জিলাত বাঢ়িছে তাৰ ভিতৰত নগাঁও এখন গতিকে এই ক্ষেত্ৰত আপোনালোকে দেখিছে আমি কেইবাটা অৰ্গেনাইজেশ্যনকো বা বিষয়াসকলক পুৰস্কৃত কৰিছোঁ তেওঁলোকে খুব ভাল ধৰণে গোটেই কামখিনি কৰিছে সচেতনতা বৃদ্ধি কৰাৰ লগতে যথেষ্ট টেষ্টিং মাছ স্কেলত বঢ়াই দিয়া হৈছে আৰু টেষ্টিং বঢ়োৱাৰ কাৰণে ইয়াত যথেষ্ট ধৰাও পৰিছে হয়তো টেষ্টিংটো কম থকা হ'লে হয়তো গম নাপালেহেঁতেন আছে নে নাই আৰু এতিয়া আমি এইটো কথা ৰাখিছোঁ বেলেগ কামত চিকিৎসা কৰিবলৈ গ'লেও ব্লাডত যাতে HIV কথাটো চিকিৎসকসকলে ৰাখে যাতে কোনোবাই ভুলতঃ যদি নজনাকৈ আছে তেওঁলোককো যাতে আমি আগতীয়াকৈ অসচেতন কৰিব পাৰোঁ মানে বেছিকৈ হৈছে কি ড্ৰাগছ একেটা চিৰিঞ্জৰে কেইবাজনেও লয় তাৰমানে এইডছ থকাজনেও লয় এইডছ পজিটিভ নোহোৱাজনেও লয় তাত 64% লোক আমি দেখিছোঁ 100 জন যদি ওলাইছে 64 জনেই ড্ৰাগছৰ কাৰণে হোৱা গতিকে ড্ৰাগছ নিৰ্মূল কৰিবতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজখন এতিয়াও চলি আছে গতিকে এফালে আমি সেইটো যুঁজ চলাইছোঁ আনফালে এইডছ পজিটিভ লোকসকল চিনাক্ত কৰি বিনামূলীয়া সকলো চিকিৎসাৰ কাৰণে সহযোগিতা আগবঢ়োৱা হৈছে সময় হোৱাৰ লগে লগে প্ৰাইম টাইম বুলেটিনৰ পৰা মই বৰ্ণালী ৰাজপক্ষীয়ে বিদায় লৈছোঁ ধন্যবাদ